ভাঙনিত গাছে ভাঙনিত প্ৰথম ভাঙনিটোত কি বুলি কৈছে আমাৰ অপাপিষ্ঠ মন হৃদয় চঞ্চল দুটি পুত্ৰ জন্ম দিলা অতি মহা ৰংগে এইকেইটা আকৌ মোক খোজা লাগিলে সীতাই পুত্ৰ কেইটা জন্ম দিছিলে দুটা গৰ্ভজাত নে দুইটি পুত্ৰ গৰ্ভজাত নে সীতাৰ লৱকুশ তাৰমানে যমজ সন্তান বুলি ক'বলৈ বিচাৰিছে নেকি লৱকুশ যমজ নেকি মানে যেনে টুইন বেবি বুলি যে কয় নহয় হয়নে নহয় দুটি পুত্ৰ জন্ম দিয়া মানে গৰ্ভজাতে হ'ব লাগিব আমি দলটোৰ সকলোকে শুভেচ্ছা জনাইছোঁ ধন্যবাদ ছাৰ ৰামায়ণৰ এভাগ নাম লৈছে ভাল কথা খালি মোক খোকোজা এটা কাৰণেহে অকণমান কথা পাতিবলৈ মন গৈছে মহামুনি বাল্মীকি ঘোৰ তপোবনে এৰি থৈ আহিছে সীতাক দেৱৰ লক্ষ্মণে হয় মানে সেইটো কেলেই থৈ আহিলে ৰামে লোকৰ কথা সহিব নোৱাৰি লোকৰ চৰ্চা হ'ল যে সীতা এনেকুৱা তেনেকুৱা মানে যিটো সন্দেহ কৰা হ'ল মানে সন্দেহ তাৰপিছত অযোধ্যাৰ আকাশত আজি কাল অগণন সেইটো কি বুজোৱা হৈছে কাল অগণনটোৱে অযোধ্যাৰ আকাশত আজি কাল অগণন তাৰপাছত কি আছিলে আৰু এখন বনৰ মাজে কান্দি সীতা হৈলা অচেতন কাল অগণনটো কি বুজোৱা হৈছে আচলতে ছাৰ আচলতে সীতাক যেতিয়া বনত এৰি থৈ আহিলে ৰামেতো পৰৰ চৰ্চা শুনিহে কৈছিলে কিন্তু মনততো তেওঁ সীতাৰ প্ৰতি আন্তৰিকতা আছিলেই হয়তো সেইটো কাৰণে প্ৰজাগণৰ কথা শুনি তেওঁ থলে যদি মনত দুখ এটা আছিলে দুখৰ কথাটো বুজোৱা নাই নহয় সেইটো কাৰণে হয়তো চাগে গোটেই দুখে ঘেৰি খোৱাৰ কাৰণে কাল অগণন কালৰ সময় বুলি ভাবিছে আৰু সেইটোৱে আমি বুজিছোঁ ছাৰ হয়তো নহ'বও পাৰে ঠিকে আছে এইটো তেনেকৈ বুজিছে নহয় জানো হয় তাৰপাছত দ্বিতীয় ভাঙনিত গাছে ভাঙনিত প্ৰথম ভাঙনিটোত কি বুলি কৈছে আমাৰ অপাপিষ্ঠ মন হৃদয় চঞ্চল উদ্ধাৰী উপাপিলিক পাতিছো অঞ্চল এৰাম মুনিৰ আশ্ৰমে সীতা সহচৰী সংগে দুটি পুত্ৰ জন্ম দিলা অতি মহা ৰংগে এইকেইটা আকৌ মোক খোজা লাগিলে সীতাই পুত্ৰ কেইটা জন্ম দিছিলে দুটা গৰ্ভজাত নে দুইটি পুত্ৰ গৰ্ভজাত নে সীতাৰ লৱকুশ তাৰমানে যমজ সন্তান বুলি ক'বলৈ বিচাৰিছে নেকি লৱকুশ যমজ নেকি মানে যেনে টুইন বেবি বুলি যে কয় নহয় হয়নে নহয় দুটি পুত্ৰ জন্ম দিয়া মানে গৰ্ভজাতে হ'ব লাগিব কুশ প্ৰকৃততে গৰ্ভজাত হয় জানো নহয় নেকি অকণমান চাবচোন বাৰু দেই গতিকে আকৌ যদি নহয় তেতিয়াহ'লে জন্ম দিলে বুলি ক'লে ভুল হ'ব নহয় কাৰণ ৰামায়ণ এখন মহাকাব্য আমি সঁচা হওক মিছা হওক আমিতো যিবিলাক কথা আমি পঢ়িবলৈ পাইছোঁ বা উত্তৰাখণ্ডৰ মানে যিখিনি কথা লিপিবদ্ধ আছে গতিকে অকণমান চাই ল'বচোন মই সেইটো আৰু শেষৰ ফালে একেবাৰে সামৰণিত এই ৰাজা কি বুলি কৈছিলে এই ৰাজাৰাম তুমি অযোধ্যাৰ ৰজাৰ ৰাম তুমি অযোধ্যাৰ ৰাজা তাৰমানে ঠিকে আছে সেইটো বাৰু ঠিকে আছে অযোধ্যাৰ ৰাম ৰজা এই যে সীতাক যে বনলৈ পঠাই দিলে লোক অপবাদ সহিব নোৱাৰি আৰু তিনিজন ভাতৃৰ মাজত লক্ষ্মণে সেই দায়িত্বটো ল'লে লক্ষ্মণৰ হৃদয়ত একেবাৰে বজ্ৰপাত পৰি পৰিছিলে নহয় যেতিয়া মধ্যনিশা কাল মানে
তিনিজন ভাতৃক একদম গুপত মিটিং হৈছে তেওঁলোকৰ কোনো পৰ্যায় গম নোপোৱাকৈ এখন মিটিং হৈছে তেওঁ তিনিজন ভাতৃক মাতি নিছে আটাইকেইজনকে ক'লে কিন্তু লক্ষ্মণে সেই দায়িত্বটো ল'ব লগা হ'ল তাৰপিছত নামঘৰ শেষৰ ফালে সীতা যে আচলতে পবিত্ৰ আছিলে সেইটো অকণমান প্ৰতিফলিত হ'লে বেছি ভাল লাগিলে হয় নেকি মানে গোটেই নামঘৰৰ আপোনালোকে মূল বিষয়বস্তুটোৱে সেইটো লৈছে তাৰপিছত লৱকুশ আৰু সেই ৰামপৰাজৰ অংশটো আহিছে অকণমান সেইটো চাবচোন আৰু এই দুটি পুত্ৰ জন্ম দিলেতো অকণমান পাৰিলে অকণমান কিবা এটা কৰি ল'ব দেই অকণমান অধ্যয়ন কৰি বাকী ভাল কণ্ঠ ভাল দলীয় ঐক্য ভাল হৈছে বাদ্যযন্ত্ৰ খুব সুন্দৰ সংগত হৈছে সেইখিনি আৰু ধন্যবাদ ছাৰ মহামুনি বাল্মীকিৰ ঘোৰ তপোবন এৰি থৈ আহিছে সীতা দেৱৰ লক্ষ্মণ অযোধ্যাৰ কাষত আজি কালগণন বনৰ মাজে কান্দি সীতা হৈলায় চেতন মহামুনি
আমার পাপিষ্ঠ মন হৃদয় চঞ্চল উদ্ধাৰে পাপিনিক পাতিছো অঞ্চল হে ৰাম মুনিৰ আশ্ৰমে সীতা সহচৰী সংগে দুটি পুত্ৰ জন্ম দিলা অতি মহা একদিন দুয়ো কুমার তপু বনে গইলা কৃষ্ণ কৃষ্ণ যুদ্ধ যিনি যজ্ঞ বন্ধন কৰিলা ৰাম পৰে ৰনে আজি ৰাম পৰে ৰনে তাকো দেখি সভা সদে ডাকে ঘনে ঘনে হে ৰাম পৰে ৰনে আজি ৰাম পৰে ৰনে তাকো দেখি সভা সদে ডাকে ঘনে ঘনে হে ৰাম ৰমি তোক জানি আহিলা জানকীয়ে দুয়ো পুত্ৰ আজি সন্তে পৰম পাতকীহে ৰাম পৰে ৰনে আজি ৰাম পৰে ৰনে তাকো দেখি সভা সদে ডাকে ঘনে ঘনে পাণ্ডৱ কৃষ্ণ অৱশেষে জীয়ালন্ত আহি তপোধন এহি দুয়ো পুত্ৰ তব চুৱা ৰাজা এ ৰাজা ৰাম তুমিও জৈঠাৰ ৰাজা শ্ৰী ৰাম তুমিও জৈঠাৰ ৰাজা এ ৰাজা ৰাম তুমিও জৈঠাৰ ৰাজা
শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান তৰি নাই 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 আমাৰ পৰম গুৰু অ হৰি হৰিধ্বনি দিহাৰনাম দল আমি দলটোৰ সকলোকে শুভেচ্ছা জনাইছোঁ ধন্যবাদ ছাৰ ৰামায়ণৰ এভাগ নাম লৈছে ভাল কথা খালি মোৰ খোকোজা এটা কাৰণেহে অকণমান কথা পাতিবলৈ মন গৈছে মহামুনি বাল্মীকি ঘোৰ তপোবনে এৰি থৈ আহিছে সীতাক দেৱৰ লক্ষ্মণে হয় মানে সেইটো কেলেই থৈ আহিলে ৰামে লোকৰ কথা সহিব নোৱাৰি লোকৰ চৰ্চা হ'ল যে সীতা এনেকুৱা তেনেকুৱা মানে যিটো সন্দেহ কৰা হ'ল মানে সন্দেহ তাৰপিছত অযোধ্যাৰ আকাশত আজি কাল অগণন সেইটো কি বুজোৱা হৈছে কাল অগণনটোৱে অযোধ্যাৰ আকাশত আজি কাল অগণন তাৰপাছত কি আছিলে আৰু এখন বনৰ মাজে কান্দি সীতা হৈলা অচেতন কাল অগণনটো কি বুজোৱা হৈছে আচলতে ছাৰ আচলতে সীতাক যেতিয়া বনত এৰি থৈ আহিলে ৰামেতো পৰৰ চৰ্চা শুনিহে কৈছিলে কিন্তু মনততো তেওঁ সীতাৰ প্ৰতি আন্তৰিকতা আছিলেই হয়তো সেইটো কাৰণে প্ৰজাগণৰ কথা শুনি তেওঁ থলে যদি মনত দুখ এটা আছিলে দুখৰ কথাটো বুজোৱা নাই নহয় কাল সেইটো কাৰণে হয়তো চাগে গোটেই দুখে ঘেৰি খোৱাৰ কাৰণে কাল অগণন কালৰ সময় বুলি ভাবিছে আৰু সেইটোৱে আমি বুজিছোঁ ছাৰ হয়তো নহ'বও পাৰে ঠিকে আছে এইটো তেনেকৈ বুজিছে নহয় জানো হয় তাৰপাছত দ্বিতীয় ভাঙনিত গাইছে ভাঙনিত প্ৰথম ভাঙনিটোত কি বুলি কৈছে আমাৰ পাপিষ্ঠ মন হৃদয় চঞ্চল উদ্ধাৰী উপাপিলিক পাতিছো অঞ্চল এ ৰাম মুনিৰ আশ্ৰমে সীতা সহচৰী সংগে দুটি পুত্ৰ জন্ম দিলা অতি মহা ৰংগে ৰাম এইকেইটা আকৌ মোক খোকোজা লাগিলে সীতাই পুত্ৰ কেইটা জন্ম দিছিলে দুটা গৰ্ভজাত নে দুইটি পুত্ৰ গৰ্ভজাত নে সীতাৰ লৱকুশ তাৰমানে যমজ সন্তান বুলি ক'বলৈ বিচাৰিছে নেকি লৱকুশ যমজ নেকি মানে মানে টুইন বেবী বুলি যে কয় নহয় হয়নে নহয় দুটি পুত্ৰ জন্ম দিয়া মানে গৰ্ভজাতে হ'ব লাগিব কুশ প্ৰকৃততে গৰ্ভজাত হয় জানো নহয় নেকি অকণমান চাবচোন বাৰু দেই গতিকে আকৌ যদি নহয় তেতিয়াহ'লে জন্ম দিলে বুলি ক'লে ভুল হ'ব নহয় কাৰণ ৰামায়ণ এখন মহাকাব্য আমি সঁচা হওক মিছা হওক আমিতো যিবিলাক কথা আমি পঢ়িবলৈ পাইছোঁ বা উত্তৰাখণ্ডৰ মানে যিখিনি কথা লিপিবদ্ধ আছে গতিকে অকণমান চাই ল'বচোন মই সেইটো আৰু শেষৰ ফালে একেবাৰে সামৰণিত এ ৰাজা কি বুলি কৈছিলে এয়া ৰাজাৰাম তুমি অযোধ্যাৰ ৰজাৰ ৰাম তুমি অযোধ্যাৰ ৰাজা তাৰমানে ঠিকে আছে সেইটো বাৰু ঠিকে আছে অযোধ্যাৰ ৰাম ৰজা এই যে সীতাক যে বনলৈ পঠাই দিলে লোক অপবাদ সহিব নোৱাৰি আৰু তিনিজন ভাতৃৰ মাজত লক্ষ্মণে সেই দায়িত্বটো ল'লে লক্ষ্মণৰ হৃদয়ত একেবাৰে বজ্ৰপাত পৰা দি পৰিছিলে নহয় যেতিয়া মধ্যনিশা কাল মানে তিনিজন ভাতৃক একদম গুপত মিটিং হৈছে তেওঁলোকৰ কোনো পৰ্যায় গম নোপোৱাকৈ এখন মিটিং হৈছে তেওঁ তিনিজন ভাতৃক মাতি নিছে আটাইকেইজনকে ক'লে কিন্তু লক্ষ্মণে সেই দায়িত্বটো ল'ব লগা হ'ল তাৰপিছত নামঘৰৰ শেষৰ ফালে সীতা যে আচলতে পবিত্ৰ আছিলে সেইটো অকণমান প্ৰতিফলিত হ'লে বেছি ভাল লাগিলে হয় নেকি মানে গোটেই নামঘৰৰ আপোনালোকে মূল বিষয়বস্তুটোৱে সেইটো লৈছে তাৰপিছত লৱকুশ আৰু সেই ৰামপৰাজৰ অংশটো আহিছে অকণমান
সেইটো চাবচোন আৰু এই দুটি পুত্ৰ জন্ম দিলেতো অকণমান পাৰিলে অকণমান কিবা এটা কৰি ল'ব দেই অকণমান অধ্যয়ন কৰি বাকী ভাল কণ্ঠ ভাল দলীয় ঐক্য ভাল হৈছে বাদ্যযন্ত্ৰ খুব সুন্দৰ সংগত হৈছে সেইখিনি আৰু ধন্যবাদ ছাৰ